হৈছে ন চবৰ? নমস্কাৰ সাংবাদিক বন্ধুসকল। নৱগঠিত ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। মই প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ সভাপতি জাতীয় যুৱ বাহিনীৰ লক্ষ্যজ্যোতি গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক নিৰ্মল পাইং ডাঙৰীয়া, মই সাধাৰণ সম্পাদক, আন এজন সাধাৰণ সম্পাদক সুব্ৰত দত্ত, আৰু আমাৰ লগত আন এজন সাধাৰণ সম্পাদক আছে বিতুপন বৰা ডাঙৰীয়া, আৰু আমাৰ উপ সভাপতি জীৱন্ত শইকীয়া ডাঙৰীয়া। বাকী কাৰ্যসূচী আগবঢ়াই নিবলৈ মই সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, সমূহ সাংবাদিক বন্ধুলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি আজি অমিত শ্বাহে যোৱা দুদিনৰ পূৰ্বে হায়দৰাবাদৰ তেওঁলোকৰ বিজেপিৰ এখন এক্সিকিউটিভ মিটিঙত, কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে এটা বক্তব্য দিছিল। তেওঁ কৈছিল যে 2024 চনৰ ভিতৰত, অৰ্থাৎ আৰু 2টা বছৰৰ ভিতৰত তেওঁলোকে অসমৰ আটাইবিলাক সমস্যা সমাধান কৰি দিব। এই কথাকেইটা আজি আচলতে আমি আপোনালোকৰ ওচৰত ব্যাখ্যা কৰিব বিচাৰিছোঁ যে কেনেকৈ তেওঁলোকে সমস্যা সমাধান কৰিম বুলি ভাবিছে, বা আমাৰ এতিয়ালৈকেনো কিমান সমস্যা সমাধান কৰিলে আজি 8টা বছৰে। আমি আপোনালোকক এটা কথা খুব স্পষ্টকৈ কওঁ যে এই যিখন বিজেপি চৰকাৰ চলি আছে, এই বিজেপি চৰকাৰখন মূলতঃ বাকীত আৰু তেওঁলোকে ফাঁকিত চলি থকা এখন চৰকাৰ। আজি বিজেপি চৰকাৰখনৰ ৰাজকোষ উদং। আপোনালোকে দেখিছে যে আজি কেন্দ্ৰীয় চৰকাৰে 1,52,17,910.29 কোটি টকা ধাৰত পোত খাই আছে। ঠিক সেইদৰে অসম চৰকাৰখনো 1,09,000 কোটি টকা ধাৰত পোত গৈছে। আৰু এই হিচাপটো যদি আমি চাওঁ তেনেহ'লে ভাৰতৰ এজন মানুহৰ মূৰৰ ওপৰত এতিয়া 1,10,000 টকাকৈ তেওঁ ধাৰ পোত খাই গৈছে। গতিকে এইটো হ'ল বিজেপি চৰকাৰৰ ধাৰত পোত খাই যোৱা, বাকীত চলি থকা গোটেই ব্যৱস্থা। তাৰপিছতে আমি তেওঁলোকক কৈছোঁ যে তেওঁলোক এখন ফাঁকিৰ চৰকাৰ। বিজেপি চৰকাৰখনে ইমান ফাঁকি দিছে যে আপোনালোকক আমি কৈ যদি যাওঁ তেনেহ'লে এতিয়াৰ পৰা চাগে সন্ধিয়ালৈকে আপোনালোকক ফাঁকিৰ বিষয়ে কৈ যাব লাগিব। কিন্তু তাৰ ভিতৰতে আমি কেইটামান মূল ফাঁকি, যিকেইটা ফাঁকি আমাৰ সকলোৰে এতিয়াও মনত আছে, আমাৰ মনত এতিয়াও সজীৱ হৈ আছে, সেই ফাঁকিকেইটা কি ফাঁকি দিছে এতিয়ালৈকে আমি আপোনালোকৰ ওচৰত এবাৰ আমি কৈ দিব বিচাৰিছোঁ। তেওঁলোকে কৈছিল, তেওঁলোকৰ আটাইতকৈ ডাঙৰ ফাঁকিটো আছিল যে তেওঁলোকে বিদেশৰ পৰা ক'লা ধন তেওঁলোকে ঘূৰাই আনিব, আৰু ঘূৰাই আনি 15 লাখকৈ আপোনাৰ একাউণ্টত দি দিব। আজি আমি 15 লাখকৈ পালোঁ নেকি? আমি কোনো 15 লাখ পোৱা নাই। বৰঞ্চ এতিয়া আমি দেখিবলৈ পাইছোঁ যে এটা ৰিপৰ্টৰ অনুসৰি ছুইচ বেংকত এতিয়া যি জমা আছিল, 2013 চনত সৰ্বমুঠ ছুইচ বেংকত জমা আছিল 14,000 কোটি টকা, আৰু সেই পৰিমাণ এতিয়া 50 গুণ বৃদ্ধি হৈ সেই পৰিমাণ হ'লগৈ এতিয়া 30,500 কোটি টকা। অৰ্থাৎ ক'লাধন ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁলোক সাংঘাতিক ধৰণে বিফল। তেওঁলোকে ক'লাধন ঘূৰাই আনিব নোৱাৰিলে, বৰঞ্চ আৰু ক'লাধন তাতে জমা হৈছে ছুইচ বেংকত। তাৰপিছত তেওঁলোকে কৈছিল যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব। আজি আপোনালোকে নিজেই কওক যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হৈছে নে নাই। আজি একো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হোৱা নাই। বৰঞ্চ আজি আমি ৰাতিপুৱাই খবৰ পাইছোঁ যে LPG চিলিণ্ডাৰৰ দাম, যিটো চিলিণ্ডাৰ আমি আগতে 400 টকাত কিনি আছিলোঁ, সেই চিলিণ্ডাৰটোৰ দাম এতিয়া গৈ 1100 টকা পালেগৈ। গতিকে এইটো হৈছে বিজেপি চৰকাৰৰ মূল্যবৃদ্ধি তেওঁলোকে ৰোধ কৰিম বুলি কোৱা প্ৰতিশ্ৰুতি, তেওঁলোকে গুমৰ ফাঁক। তাৰপিছতে তেওঁলোকে অসমৰ ক্ষেত্ৰত কেইটামান খুব ডাঙৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কি প্ৰতিশ্ৰুতি দিছিল? যে তেওঁলোকে প্ৰথম 5টা প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে বিদেশীমুক্ত অসম কৰিব, তেওঁলোকে বানমুক্ত অসম কৰিব, তেওঁলোকে অপৰাধমুক্ত অসম কৰিব, তেওঁলোকে প্ৰদূষণমুক্ত অসম কৰিব, তেওঁলোকে দুৰ্নীতিমুক্ত অসম কৰিব। এতিয়া আপোনালোকে নিজেই বিবেচনা কৰি চাওক যে অসম তেওঁলোকে কৰিলে, কেইটা প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিলে এই 5টাৰ। আজি আমিতো দেখিছোঁ যে বাংলাদেশী তেওঁলোকে 16 মে'ৰ পিছত সকলো বাংলাদেশীক বিতৰণ কৰিম বুলি কৈছিলে। আজি 16 মে' কিমানটা 16 মে' গ'ল আপোনালোকে নিজে হিচাপ কৰি লওক। 8টা 16 মে' গুচি গ'ল। আজিলৈকে বাংলাদেশী তেওঁলোকে কেইজন বিতৰণ কৰিলে? মাত্ৰ 315জন বাংলাদেশী বিতৰণ কৰিছে। এইটো হৈ গ'ল মানে তথ্য। 315জন মাত্ৰ বাংলাদেশী তেওঁলোকে বিতৰণ কৰিছে 8 বছৰত। তাৰ বিপৰীতে তেওঁলোকে কি কৰিলে? তাৰ বিপৰীতে তেওঁলোকে হিন্দু বাংলাদেশীক তেওঁলোকে নাগৰিকত্ব দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে লৈ আহিলে। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবৰ কাৰণে তেওঁলোকে এতিয়া যুঁজা চলাই আছে। তেওঁলোকে কৈছিল যে NRC তেওঁলোকে সম্পূৰ্ণ কৰিব।
আজি NRC কামত বিধি পথালি কোনে দিছে? NRC কামবিলাক তেওঁলোকে বন্ধ কৰি দিছে আৰু বন্ধ কৰি দিয়াই নহয়, তেওঁলোকে কৈছিল যে অসম যি আমাৰ বাংলাদেশ যিটো সীমান্ত, এই সীমান্তটো সম্পূৰ্ণ চিল কৰি দিয়া হ'ব বুলি কৈছিল। কিন্তু আজি 8টা বছৰ যোৱাৰ পাছতো এতিয়াও ধুবুৰী আৰু দক্ষিণ হালমাৰা ছেক্টৰত 8.356 কিলোমিটাৰ আৰু শিলচৰ ছেক্টৰত 4.35 কিলোমিটাৰ এতিয়াও উন্মুক্ত অৱস্থাত আছে। অৰ্থাৎ আজিলৈকে তেওঁলোকে বাংলাদেশী সমস্যাটো সমাধান কৰিবৰ কাৰণে যি তেওঁলোকে আমাৰ ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগিছিল, এই সীমান্তও এতিয়ালৈকে তেওঁলোকে চিল কৰি শেষ কৰিব পৰা নাই। তাৰপিছত তেওঁলোকে কৈছিল যে তেওঁলোকে বানপানীৰ সমস্যা সমাধান কৰিব, বানমুক্ত অসম কৰিব। এতিয়া বানমুক্ত অসম হৈছে নে বানযুক্ত অসম হৈছে, এতিয়া আপোনালোকে নিজে এবাৰ চাই লওক। আজি অসমখন সাংঘাতিক ধৰণে বানপানীৰে আজি একেবাৰে বিধ্বস্ত হৈ পৰিছে। আজি বানপানীৰ কাৰণে প্ৰতি বছৰে অতি কমেও 100জনতকৈ বেছি মানুহৰ মৃত্যু হয়। এইবাৰ 172জন মানুহ এতিয়ালৈকে মৃত্যু হৈছে আৰু বানপানী হ'বলৈ আছেই। প্ৰতি বছৰে 40 লাখতকৈ বেছি মানুহ বানপানীৰ কাৰণে ক্ষতিগ্ৰস্ত হয়। এই বছৰ 42 লাখমান মানুহ বানপানীৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে। আজি এই বানপানী সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা আমি দেখা নাই। আমি দেখিছোঁ যে এই বানপানী গৰাখহনীয়াৰ ফলত 3,91,084 হেক্টৰ মাটি নদীত জাহ গৈছে গৰাখহনীয়াৰ ফলত। অথচ গৰাখহনীয়া ৰোধ কৰিব পৰাকৈ চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা, কাৰ্যকৰী ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। অসমৰ যিমানবিলাক মথাউৰি আছিল, এই মথাউৰিবিলাক এতিয়া তেওঁলোক প্ৰায় একেবাৰে বেয়া অৱস্থাত গুচি গৈছে। 80% মথাউৰি পুনৰ নিৰ্মাণৰ সময় আহি পৰিছে, কিন্তু চৰকাৰখনে মথাউৰিবিলাক তেওঁলোকে সময়মতে নিৰ্মাণ কৰিবৰ কাৰণে যি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, যি ধৰণে টেণ্ডাৰ কৰিব লাগিছিল, সেই টেণ্ডাৰবিলাকো তেওঁলোকক আমি কৰা দেখিবলৈ নাপালোঁ। পীযুষ হাজৰিকাই কৈছে যে তেওঁলোকে কিবা সময়মতে মথাউৰি নিৰ্মাণ কৰিব, টেণ্ডাৰ তেওঁলোকে কৰিব নোৱাৰিলে। অথচ এই ধৰণে তেওঁলোকে বানমুক্ত অসম গঢ়াৰ কথা সপোন দেখি আছে। তেওঁলোকে কি কৰিছিল? তেওঁলোকে কৈছিল যে তেওঁলোকে ব্ৰহ্মপুত্ৰখন খান্দি দিব আৰু খান্দি দুয়োপাৰে ডাঙৰ ডাঙৰ হাইৱে, এক্সপ্ৰেছ হাইৱে তেওঁলোকে নিৰ্মাণ কৰিব দুয়োপাৰে। আজি এক্সপ্ৰেছ হাইৱে কি হ'ল? আজি ব্ৰহ্মপুত্ৰ খনন কি হ'ল? আজি না এক্সপ্ৰেছ হাইৱে হৈছে, না ক'ৰবাত ব্ৰহ্মপুত্ৰ খনন হৈছে। আজি ক'তো একো হোৱা নাই। আজি এক্সপ্ৰেছ হাইৱেটো বাদ দিয়ক, আজি মথাউৰিকেইটাও তেওঁলোকে নিৰ্মাণ কৰিব পৰা নাই। গতিকে এই অৱস্থাত বৰ্তমান বিজেপি চৰকাৰখনে চলাই আছে। তেওঁলোকে কৈছিল যে তেওঁলোকে বৰাক নদীখন তেওঁলোকে মানে তাৰ বানপানী গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে তেওঁলোকে বৰাক বোৰ্ড গঠন কৰিব। আজি আমি দেখিলোঁ যে তেওঁলোকে বৰাক বোৰ্ড আজিলৈকে গঠন কৰিব পৰা নাই। তেওঁলোকে কৈছিল যে বানপীড়িতসকলক তেওঁলোকে উপযুক্ত পৰ্যাপ্ত তেওঁলোকে ক্ষতিপূৰণ দিব, সাহাৰ্য দিব। কিন্তু আজি সাহাৰ্যৰ নামত কি হৈছে আপোনালোকে এবাৰ খবৰ ল'লেই আপোনালোকে গম পাব যে আজি সাহাৰ্যৰ নামত মাত্ৰ 600 গ্ৰাম চাউল আৰু 100 গ্ৰাম দাইল, 30 মিলিলিটাৰ মিঠাতেল দি দিয়া আৰম্ভ কৰিছে। এইটোৱে হ'ল তেওঁলোকৰ সাহাৰ্য। গতিকে বানমুক্ত অসম গঢ়াৰ কাৰণেও তেওঁলোকে যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, এই কথাটো আপোনালোকক স্পষ্টকৈ জল পটপটকৈ আপোনালোকে প্ৰমাণ কৰি দিছোঁ। তাৰপিছত তেওঁলোকে কৈছিল যে প্ৰদূষণমুক্ত অসম। আজি প্ৰদূষণ কিমান হৈছে? আজি 2013 চনত যেতিয়া এয়াৰ কোৱালিটি ইণ্ডেক্স আছিল অসমৰ, সেয়া আছিল 96 আৰু এতিয়া এই ইণ্ডেক্সটো হৈ গ'লগৈ 176। অৰ্থাৎ প্ৰদূষণ সাংঘাতিক ধৰণে বাঢ়িছে। তেওঁলোকে কৈছিল যে অপৰাধমুক্ত অসম কৰিব। অপৰাধ আগতে কিমান আছিল? 2016 চনত নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য অনুসৰি 2016 চনত অপৰাধ সংঘটিত হৈছিল 1,07,022টা আৰু 2020 চনত এই অপৰাধ সংঘটিত হৈছে 1,21,609টা। অৰ্থাৎ তেওঁলোকে অপৰাধ সংঘটিত তেওঁলোকে ৰোধ কৰিব পৰা নাই। তেওঁলোকে কৈছিল যে দুৰ্নীতিমুক্ত অসম কৰিব। আজি আমি দেখিছোঁ যে পাব্লিক এফেয়াৰ্ছ ইণ্ডেক্স 2020ৰ যিটো তথ্য, সেই তথ্য অনুসৰি দুৰ্নীতিৰ ক্ষেত্ৰত অসম 2 নম্বৰত। অৰ্থাৎ দুৰ্নীতিমুক্ত কৰাৰ যিটো শ্লোগান আছিল, এই শ্লোগানটো তেওঁলোকৰ শ্লোগানতে সীমাবদ্ধ হৈ থাকিল আৰু দুৰ্নীতি তেওঁলোকে এতিয়ালৈকে ৰোধ কৰিব পৰা নাই। তাৰপিছত তেওঁলোকৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল, যিটো আমি সমগ্ৰ অসমৰ জাতীয়তাবাদী যিসকল মানুহ আছোঁ, এই মানুহবিলাকে খুব ভাল পাইছিলোঁ। তেওঁলোকে কৈছিল যে অসম চুক্তি তেওঁলোকে আখৰে আখৰে ৰূপায়ণ কৰিব। আজি অসম চুক্তিৰ অৱস্থাটো কি হ'ল? আজি অসম চুক্তিৰ যিটো মূল আত্মা 5 নং দফা, এই 5 নং দফাক হত্যা কৰি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে লাখ লাখ তেওঁলোকে কোটি কোটি বাংলাদেশীক তেওঁলোকে নাগৰিকত্ব দিবলৈ যুঁজ আৰম্ভ কৰিছে। তাৰপিছত তেওঁলোকে যেতিয়া নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে সদনত আনিছিল, তেতিয়া তেওঁলোকে কৈছিল যে আমি নাগৰিকত্ব সংশোধনী আইন আনিছোঁ, ঠিক আছে, কিন্তু ইয়াৰ যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, তেওঁলোকক আমি
ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি 6 নং দফাটো আমি একদম সম্পূৰ্ণ আমি কাৰ্যকৰী কৰিম আৰু এখন কমিটি বনাই তেওঁলোকে ক'লে যে ইয়াৰ দাড়ি কমা এডালো আমি সলনি নকৰাকৈ এই কমিটিখনে দিয়া প্ৰতিবেদন আমি কাৰ্যকৰী কৰিম। কিন্তু এই প্ৰতিবেদন দিয়া আজি কিমান বছৰ হৈ গ'ল? এই প্ৰতিবেদন জমা দিয়া আজি 2 বছৰ হৈ গ'ল, অথচ এই প্ৰতিবেদনখন এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই। গতিকে তেওঁলোকে আমাৰ কি খিলঞ্জীয়াক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব সেই কথাটো আৰু বহলাই বেছিকৈ কৈ থকাৰ কোনো প্ৰয়োজন নাই। ঠিক সেইদৰে সেই সময়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিধেয়ক উত্থাপন কৰিছিল। সেই সময়তে আজি সেই বিধেয়কখনো ক'ত পৰি আছে কোনো নাজানে। এতিয়া সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কো এতিয়া পাহৰণি গৰ্ভলৈ তেওঁলোকে ঠেলি দিলে। তেওঁলোকে কৈছিল যে অসমলৈ শান্তি ঘূৰাই আনিব, উগ্ৰপন্থীৰ সমস্যা সমাধান কৰিব। কিন্তু আমি বাস্তৱত কি দেখিছোঁ? আমি বাস্তৱত দেখিছোঁ যে নিতৌ শ শ ল'ৰা ছোৱালী আলফালৈ ঢাপলি মেলিছে। কিয় আলফালৈ ঢাপলি মেলিছে? তেওঁলোকে চৰকাৰখনে যিবিলাক জনগণ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে, চৰকাৰখনে যে আমাৰ যুৱক যুৱতীসকলক নিবনুৱাসকলক সংস্থাপন দিব পৰা নাই, যাৰ ফলত আজি শ শ নিবনুৱা আজি তেওঁলোকে শ শ অসমীয়া যুৱক আজি আলফালৈ ঢাপলি মেলিছে। আৰু যাৰ ফলত কেইদিনমানৰ আগত কাকপথাৰত পুনৰ আলফা আৰু আৰক্ষীৰ মাজত সেনাবাহিনীৰ মাজত গুলীয়াগুলী আৰম্ভ হৈছে। গতিকে কি তেওঁলোকে আৰু এই যে উগ্ৰপন্থীৰ সমস্যা সমাধান কৰিম বুলি কৈছিল, এইটো সমাধান কৰিব পাৰিব এই কথাটো আমি কোনো আশা কৰি থকা নাই। গতিকে এয়াই হৈছে বৰ্তমান চৰকাৰখনৰ স্থিতি। গতিকে আমি খুব স্পষ্টকৈ কওঁ, খুব দ্বিধা নোহোৱাকৈ কওঁ যে এই বিজেপি চৰকাৰখন বাকী আৰু ফাঁকিত চলি থকা এখন চৰকাৰ। আৰু এই চৰকাৰখনে অমিত শ্বাহে যিমানেই ডাঙৰ ডাঙৰ কথা নকওক কিয়, এই চৰকাৰখনৰ আমাৰ কোনো অসমৰ জাতীয় সমস্যা বা অসমৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেওঁলোকৰ কোনো পদক্ষেপ তেওঁলোকৰ হাতত নাই। তেওঁলোকে কোনো ধৰণে কেতিয়াও এই সমস্যাবিলাক সমাধান কৰিব নিবিচাৰে। তেওঁলোকে কেৱল হিতাধিকাৰী সৃষ্টি কৰি কেনেকৈ পাৰি তেওঁলোকে ভোটকেইটা ল'ব পাৰি তাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰে আৰু তাৰ ৰাজনীতিতে তেওঁলোকে বৰ্তমান ব্যস্ত হৈ আছে। আৰু যদি চৰকাৰখনৰ সঁচাকৈ সদিচ্ছা আছে যে তেওঁলোকে 2024 চনৰ ভিতৰত গোটেই সমস্যাবিলাক অসমৰ সমস্যাবিলাক সমাধান কৰি দিব, আমি তেওঁলোকক আদৰণি জনাইছোঁ। আৰু আদৰণি জনাই আমি তেওঁলোকক কৈছোঁ যে তোমালোকে যদি সঁচাকৈ ভাবিছা যে অসমৰ সমস্যাবিলাক সমাধান কৰি দিবা, তেনেহ'লে তোমালোকে অসমৰ সকলোবিলাক মথাউৰি তোমালোকে নিৰ্মাণ কৰাৰ কাৰণে এটা মিছন পদ্ধতিত তোমালোকে মথাউৰিবিলাক নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰি দিয়া। আপোনালোকে যদি সঁচাকৈ ভাবিছে যে আপোনালোকে অসমখনৰ সকলো সমস্যা সমাধান কৰি দিব, তেনেহ'লে আপোনালোকে বৃহৎ নদীবান্ধবিলাক বন্ধ কৰি দিয়ক। বৃহৎ নদীবান্ধবিলাক যিমানবিলাক বনাই আছে এই বৃহৎ নদীবান্ধবিলাক বন্ধ কৰি দিয়ক। আপোনালোকে বাতিল কৰি NRCখন শুদ্ধ NRC আপোনালোকে প্ৰস্তুত কৰি সকলো বিদেশীক বিতৰণৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে আৰ্টিকল 371A অধীনত মাটি আৰু সম্পদৰ অধিকাৰ অসমবাসীৰ হাতত আপোনালোকে গতাই দিয়ক। আপোনালোকে আৰ্টিকল 370D অধীনত আমাৰ অসমত যিমানবিলাক চাকৰি আছে এই চাকৰিবিলাকৰ অধিকাৰ অসমৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে সংৰক্ষিত কৰক। অসমৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰ্টিকল 371D অধীনত আমাৰ যিমানবিলাক এডুকেশ্যনেল ইনষ্টিটিউট আছে এই ইনষ্টিটিউটবিলাকত আপোনালোকে আসন সংৰক্ষণৰ ব্যৱস্থা কৰক। আৰু আৰ্টিকল 371Fৰ জৰিয়তে আপোনালোকে আমাৰ যিমানবিলাক ইয়াতে বিধানসভাৰ আসন আছে, লোকসভাৰ আসন আছে, যিমানবিলাক ইয়াতে পঞ্চায়তৰ আসন আছে, পৌৰসভাৰ আসন আছে, এই আসনবিলাক আপোনালোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি আপোনালোকে এইখিনি কাম নকৰে তেনেহ'লে আপোনালোকে এনেই মুখতে আমি অসমৰ সকলো সমস্যা সমাধান কৰি দিম বুলি আপোনালোকে ফুপ জহি মাৰি একো লাভ নাই। আপোনালোকৰ এই কথা কেতিয়াও অসমৰ ৰাইজে বিশ্বাস নকৰে, আমিতো কেতিয়াও নকৰোঁ। আৰু যদি আপোনালোকে এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰে তেনেহ'লে এটা কথা স্পষ্ট যে 2024 চনৰ যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত কিন্তু অসমৰ ৰাইজে বিজেপিক উফৰাই পেলাবলৈ বাধ্য হ'ব। ধন্যবাদ। মোৰ লগত আমাৰ সাধাৰণ সম্পাদক সুব্ৰত দত্ত আছে আৰু নিৰ্মল পাইং আটাইকেইজন আছে। আমি সুব্ৰত দত্তক কীৰ্তিকমল বৰা, আপোনালোকে জানে যে কীৰ্তিকমল বৰা কি ধৰণে আচলতে গুলিয়াই দিয়া হৈছিল, তাৰপিছত তদন্ত প্ৰক্ৰিয়াটো এতিয়া খুব আমি খেলিমেলি দেখিবলৈ পাইছোঁ। গতিকে আমি এই সন্দৰ্ভত ৰাখিবলৈ সুব্ৰতক অনুৰোধ কৰিছোঁ। ধন্যবাদ। এতিয়া আমি অত্যন্ত এটা সঁচা অৰ্থত ভয়ানক কিন্তু আকৰ্ষণীয় বিষয়লৈ আহিছোঁ, যিটো বিষয়ৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ভিতৰে ফোপোলা ওপৰত উফাই দাং মুখ্যমন্ত্ৰীজনে গোটেই ভাৰতবৰ্ষতে এটা নাম কৰিবলৈ সক্ষম হৈছে। আৰু সেইটো হৈছে আমাৰ ফেক এনকাউণ্টাৰ, এক্সট্ৰা জুডিচিয়েল কিলিং বুলি যিটো কোৱা হয়। আৰু কালি তাৰ এটা জল পট এটা ৰিজাল্ট পোৱা গৈছে কীৰ্তিকমল বৰাৰ সেই ঘটনাটোৰ জৰিয়তে।
মই আৰম্ভ কৰিব বিচাৰিম বৰপেটা ছেছন কোৰ্টে জিগ্নেছ মেৱানীক যিটো বেইল অৰ্ডাৰ দিছিলে তাত এটা কথা লিখা আছিল যে অসমখন অতি সোনকালে পুলিচ ষ্টেট হ'বলৈ গৈ আছে জিগ্নেছ মেৱানীৰ কথাটোত, আৰু সেইটোৱে হ'বলৈ গৈ আছে। তাৰ প্ৰমাণ কালি হ'ল। প্ৰমাণটো মানুহে সকলোৱে গম পায়, যিটো আনঅফিচিয়েল এটা কথা, কিন্তু অফিচিয়েলি কালি সেই কথাটো প্ৰমাণ হৈছে। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত 54জন লোকৰ এনকাউণ্টাৰত মৃত্যু ঘটিছে আৰু 139জন ইনজিঅ'ৰ হৈছে, তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে। আৰু সেই 54জনৰ মৃত 54জন আৰু 139জনৰ অধিকাংশই আমাৰ সংখ্যালঘু, মানে মুছলমান, আৰু তাৰ দ্বিতীয় সংখ্যাগৰিষ্ঠ হৈছে আমাৰ ট্ৰাইবেলসকল, জনজাতিসকল। মই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ভাষাৰে কালি যদিও আমাৰ খিলঞ্জীয়াৰ প্ৰদান কৰিছে, স্বীকৃতি প্ৰদান কৰিছে, মই তেওঁলোকক বাৰু কাষৰীয়াকৈ থ'লোঁ। অৰ্থাৎ তাৰপিছত যদি আমি এই হেৰিয়লৈ আহোঁ, মানে খিলঞ্জীয়া ট্ৰাইবেলৰ কথাটোলৈ আহোঁ, বেছি সংখ্যক কিন্তু আমাৰ ট্ৰাইবেলে এই বস্তুটোৰ মানে এনকাউণ্টাৰৰ ফলত এনকাউণ্টাৰৰ মুখামুখি হৈছে, এনকাউণ্টাৰৰ পৰা আটাইতকৈ ডাঙৰ বলি হৈছে। আৰু এইটো এনকাউণ্টাৰবিলাক কিমান সঁচা কিমান মিছা, কালিৰ দৰে কীৰ্তিকমল বৰাৰ নিচিনা ঘটনাটোৰ যেনেকৈ কালি ৰিজাল্টটো ওলাল, মানে অনাগত ভৱিষ্যতত এইবিলাক প্ৰমাণ হৈ গৈ থাকিব। মই কীৰ্তিকমল বৰালৈ আহিছোঁ। তাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ যে একেখন নাটকেই যে বাৰে বাৰে ৰচনা কৰা হৈ আছে। মানে ৰাতি অভিযুক্তজন গাড়ীৰ পৰা পলাই যায় আৰু তাৰপিছত তেখেতক গাড়ীৰে মহতিয়াই, নহ'লে তেওঁক গুলি কৰা হয়, গাড়ীৰ পৰা পলাই যায়। যদি ইমান দক্ষ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী এজন থকাৰ পিছত বাৰে বাৰে অভিযুক্তজন গাড়ীৰ পৰা পলাই গৈ আছে, তেতিয়াহ'লে তেওঁ স্বীকাৰ কৰক যে তেওঁ অসমৰ ইতিহাসৰ আটাইতকৈ বিফল গৃহমন্ত্ৰী, আৰু তেওঁ সোনকালে পদত্যাগ কৰক। কাৰণ প্ৰত্যেকবাৰে যদি তেওঁ এটা বছৰত যদি 139 যোগ 54 139+54 ইমানজন যদি পলাই গৈছে, ইমানজনক যদি গুলীয়ে কৰিবলগীয়া হৈছে, তেওঁতকৈ আৰু বিফল গৃহমন্ত্ৰী অসমৰ ইতিহাসত কোনো দিনেই নাছিল আৰু হয়তো নাথাকিব। কীৰ্তিকমল বৰাৰ ঘটনালৈ আহিছোঁ। গোটেই ঘটনাটো অসমবাসীয়ে জানে। এজন যুৱকক ঘৰলৈ গৈ থাকোঁতে ভৰিত গুলি কৰি মৰা হ'ল। কালি ঘটনাটো ওলোৱাৰ পিছত কালি তেখেতৰ পিতৃ নীলকমল বৰাই এখন FIR দিছিল, যিখন FIR পৰা IPCৰ 2টা ছেকশ্যন আৰু আৰ্মছ এক্টৰ এটা ধাৰা বাতিল কৰি দিয়া হৈছে। IPCৰ 2টা ছেকশ্যন আৰু আৰ্মছ এক্টৰ এটা ধাৰা, আৰু সেইটো বাতিল কৰিছে CIDয়ে। আৰু তাৰ পৰিৱৰ্তে আছাম পুলিচ এক্ট 2007ৰ 3টা ধাৰা সংযোজন কৰিছে। আটাইতকৈ ডাঙৰ টুইষ্টটো আহিছে এইখিনিত। মই আপোনালোকক জনাইছোঁ যে আছাম এক্টৰ আণ্ডাৰত যদি কোনো আৰক্ষী বিষয়াৰ জেল হয়, মানে সেই ঘটনাটোত জড়িত হৈ পেলাই জেল হ'লহেঁতেন, তেওঁ সৰ্বনিম্ন 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'লহেঁতেন। আৰ্মছ এক্টৰ আণ্ডাৰত যদি জেল হ'লহেঁতেন, মানে দোষী সাব্যস্ত হ'লহেঁতেন, তেতিয়াহ'লে 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'লহেঁতেন। কিন্তু সেইকেইটা ছেকশ্যন বাতিল কৰি তেওঁলোকৰ এগেইনষ্টত লগোৱা হৈছে আছাম পুলিচ এক্ট, য'ত জেল হ'ব, দোষী সাব্যস্ত হ'লে জেল হ'ব 3 মাহৰ পৰা 6 মাহ। অৰ্থাৎ এইটো সম্পূৰ্ণৰূপে মানে অভিযুক্ত প্ৰদীপ বনিয়াক ৰক্ষণাবেক্ষণ দিয়া এটা সুপৰিকল্পিত এখন নাটক, প্ৰদীপ বনিয়াক ৰক্ষণাবেক্ষণ দিয়া। আৰু তাৰ লগে লগে আহি পৰিব, প্ৰদীপ বনিয়াৰ পিছতে আহি পৰিব আমাৰ আনন্দ মিশ্ৰৰ নাম, যাক তাৰ পৰা দায়িত্বৰ পৰা আঁতৰোৱা হৈছে, কিন্তু বুলেট লৈ তেওঁ এতিয়াও স্থান দেখাই আছে। RSSৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত আনন্দ মিশ্ৰ। আমি হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰীক সুধিছোঁ, তেওঁৰ এগেইনষ্টত তেওঁ কি ষ্টেপ ল'ব, তেওঁৰ এগেইনষ্টত কি পদক্ষেপ ল'ব, যিয়ে কীৰ্তিকমল বৰাক এইটো এলিগেশ্যন লগাইছিল যে তেওঁ ড্ৰাগছৰ কেছত জড়িত, ড্ৰাগছৰ এই স্মাগলিঙৰ কেছত কীৰ্তিকমল বৰা জড়িত। এতিয়াতো ন্যায়ালয়ে প্ৰমাণ কৰি দিলে, ন্যায়ালয়ে কৈ দিলে যে সেই গোটেইটো এটা ফেক এনকাউণ্টাৰ আছিল। এতিয়া সেই প্ৰদীপ বনিয়া আৰু বিশেষকৈ আনন্দ মিশ্ৰৰ এগেইনষ্টত হিমন্ত বিশ্ব চৰকাৰে আৰু গৃহমন্ত্ৰীজনে কি পদক্ষেপ ল'ব, সেইটো আমাক সেই উত্তৰ অতি শীঘ্ৰে লাগে। আমি ইয়াত আৰু এটা প্ৰশ্ন আহি পৰে যে আৰ্মছ এক্ট বাতিল কৰা হৈছে, কিন্তু প্ৰত্যক্ষভাৱে ভৰিত গুলি লাগিছে, পুলিচৰ পিষ্টলৰ পৰা, আৰক্ষীৰ পিষ্টলৰ পৰা গুলি ওলাই গৈ ভৰিত লাগিছে। এইটো প্ৰশ্নও হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব যে গুলি পিষ্টলৰ পৰা ওলাই যোৱাৰ পিছত কিয় আৰ্মছ এক্টৰ ছেকশ্যনকেইটা বাতিল কৰা হৈছে। আমি এইখিনিতে এই ঘটনাটোক লৈ এইকেইটা দাবী জনাইছোঁ। প্ৰথম কথা, এখন SIT গঠন হ'ব লাগে। এই ঘটনাটোৰ তদন্ত কৰিবলৈ স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা গঠন কৰিব লাগে আৰু ভালদৰে এই ঘটনাটোৰ তদন্ত কৰিব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। দ্বিতীয় কথা, SITয়ে নহয়, উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ নেতৃত্বত ইয়াৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে।
তিনি নম্বৰ, পুলিচ যদি ইমানেই অসমৰ্থ, আমাৰ 3.5 কোটি মানুহক পুলিচে যদি ৰক্ষণাবেক্ষণ মানে এজন অভিযুক্তক 4-5জন পুলিচে এখন গাড়ীত যদি ধৰি নিবলৈ অসমৰ্থ, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে পদত্যাগ কৰক। আৰু যদি তেওঁ নকৰে, তেতিয়াহ'লে অভিযুক্তক গাড়ীত লৈ যোৱা প্ৰত্যেকখন গাড়ীত কেমেৰাৰ ব্যৱস্থা কৰক। প্ৰত্যেকখন গাড়ীত ভিডিঅ' ৰেকৰ্ডিং থাকিব লাগিব। আমাক বাৰু ৰাইজক দেখাব নালাগে, মানে তদন্তৰ কাৰণে সেই গাড়ীসমূহত কেমেৰাৰ ব্যৱস্থা কৰক। কাৰণ ইয়াতকৈ বিফল গৃহমন্ত্ৰী আৰু আৰক্ষীক ইয়াতকৈ আৰু ভাল ব্যৱস্থা অন্ততঃ আমি ভাবোঁ হ'ব নোৱাৰে। আৰু শেষৰ কথা, আৰক্ষীৰ পৰা কীৰ্তিকমল বৰাক যি অভিযুক্ত, যি গোটেই জীৱনৰ বাবে এটা ডাঙৰ বোজা কঢ়িয়াব লাগিব, তেওঁৰ ভৰিত গুলি লাগিছে, হয়তো তেওঁ গোটেই জীৱনৰ বাবে ঘূণীয়া হৈ থাকিব লাগিব। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে কীৰ্তিকমল বৰাক আৰক্ষীৰ পৰা এটা সন্মান প্ৰদান কৰিব লাগে। এটা আৰক্ষীৰ ফালৰ পৰা সন্মান প্ৰদান কৰাৰ লগতে অসম চৰকাৰে কীৰ্তিকমল বৰাক অতি শীঘ্ৰে এটা চাকৰি দি তেওঁৰ যি শাস্তি নহয়, তেওঁ যি যি ঘটনাৰ বলি হ'ল তাৰ মূল্য দিব লাগে। তেওঁক এটা অতি শীঘ্ৰে চৰকাৰী চাকৰি প্ৰদান কৰি। আৰু মই শেষৰ বাক্যটো কৈছোঁ, মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ, অনাগত দিনবিলাকত কালি যেনেকৈ এইটো ফেক এনকাউণ্টাৰ বুলি এটা আচলতে আমাৰ আগলৈ ফাদিল হ'ল, তথ্যটো ওলাই পৰিল, তেনেকৈ আমি ভাবোঁ আৰু বহু ঘটনা ওলাব। কিয়নো একেখন নাটকেই যোৰহাটতে হওক, নগাঁৱতে হওক, বটদ্ৰৱাতে হওক, একেখন নাটকেই ৰচনা কৰা হৈ আছে। আৰু অনাগত দিনত যদি এনেকৈ ওলাই যায়, মই হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ, আগতে যি হ'ল আমাৰ জাতীয় যুৱ বাহিনী গঠিত হৈছে অসমত, আৰু এনেকৈ ফেক এনকাউণ্টাৰ চলি হিমন্ত বিশ্ব শৰ্মাই ফেক এনকাউণ্টাৰ কৰি খিলঞ্জীয়া যুৱকৰ ভৰিত গুলিয়াই তেওঁ পত্নী আৰু পুত্ৰৰ নামত ব্যৱসায় কৰা যি ৰাজনীতি চলাই আছে, সেই ৰাজনীতি আৰু চলি থাকিব নোৱাৰিব। হয় পদত্যাগ কৰক, নহয় তেওঁ শুধৰণি হওক আৰু তেওঁ ক্ষমা খোজক। আৰু মই ইয়াৰ পিছতে আৰু এটা বিষয়ৰ বাবে মই সাধাৰণ সম্পাদক নিৰ্মল পায়েঙক অনুৰোধ জনাইছোঁ। আপলঙৰ প্ৰাকৃতিক দুৰ্যোগৰ বিভীষিকাৰ পাছত আপোনাৰ মণিপুৰৰ ননে জিলাত টুপুলত যি ৰেলৱে প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত এই বছৰৰ সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগত প্ৰায় 55জন লোক নিখোজ হৈ আছিলে। আজি এই ঘটনা প্ৰায় 30 জুনত হৈছিলে, আজি 6 দিন পাৰ হৈ গ'ল। আমি জাতীয় যুৱ বাহিনী ৰাইজৰ দলৰ তৰফৰ পৰা আমি এই ঘটনাৰ সংক্ৰান্তত, এই ভয়ংকৰ এটা প্ৰাকৃতিক দুৰ্যোগ, প্ৰায় আমাৰ অসমৰ 23জন শ্ৰমিক ইতিমধ্যে সন্ধানহীন হৈ আছে। আজি এই ঘটনাক ইমান এটা ভয়ানক প্ৰাকৃতিক দুৰ্যোগ ঘটনাৰ পাছত আজি এই ঘটনাত আজিৰ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰী উপস্থিত নথকাটো কি সূচাইছে আপোনালোকে অসমৰ ৰাইজে জানে। আজি ৰাজ্যখনৰ ইমান এটা ভয়ংকৰ দুৰ্যোগ হৈছে, আজি তাৰিখলৈকে কিন্তু ৰেলৱে মন্ত্ৰী আজি তাৰিখত উপস্থিত নহ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিয় এই দুৰ্যোগত উপস্থিত হোৱা দেখা নগ'ল, এয়া এটা দুৰ্ভাগ্যজনক। আমি জাতীয় যুৱ বাহিনী ৰাইজৰ দলৰ পৰা এটা আহ্বান জনাইছোঁ, ইতিমধ্যে এই নিখোজ হোৱা পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জনোৱাৰ লগতে আমি চৰকাৰক আহ্বান জনাইছোঁ, যিসকল লোক এই ৰেলৱে প্ৰকল্পটোত নিৰ্মাণ কৰি যিসকলে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হ'ল, এই আমাৰ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা সেইসকলক উচিত এটা ক্ষতিপূৰণ দিয়াৰ চৰকাৰ কিয় আজি তাৰিখলৈকে ঘোষণা কৰা নাই। আৰু ইয়াৰ ক্ষতিপূৰণ দিবই লাগিব, সেইটো আমাৰ দাবী। আমি প্ৰত্যেকজন শ্ৰমিকক আমি প্ৰায় 50 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু লগতে স্পষ্ট কথা, মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰকল্পস্থলী যদি আজিলৈকে আপুনি যদি মনত পৰা নাই, আমি জাতীয় যুৱ বাহিনী মনত পেলাই দিছোঁ, আপুনি প্ৰকল্পস্থলীৰ সাধাৰণ এজন মিনিষ্টাৰক আপুনি তাত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, কিন্তু আপুনি নিজে এজন নৈতিক দায়িত্ব স্বীকাৰ কৰি এজন মুখ্যমন্ত্ৰী হিচাপে এই দুৰ্যোগৰ যি নেনো জিলাত আপুনি পৰিদৰ্শন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে এটা কথা স্পষ্ট, এইখন চৰকাৰ, ৰাজ্য চৰকাৰৰ যি বিজেপি নেতৃত্বাধীন নেতাসকলক যে কেন্দ্ৰীয় চৰকাৰে যে কোনো গুৰুত্ব নিদিয়ে, তাৰে এটা উপযুক্ত জ্বলন্ত প্ৰমাণ।
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি আহক নহ'ল আজি ইমান এটা অপ্ৰপ্ৰিয়ত প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগত আমাৰ অসমৰ শ্ৰমিক নিহত হৈছে তাত আপুনি কি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক টেলিফোনিক জাষ্ট এটা খবৰলৈ দায়িত্ব সামৰিব বিচাৰিছে আৰু আপুনি মনে মনে ইয়াত একেলগে হয় ছাৰ এনেধৰণে আপুনি কৈ থাকিব এয়া অতি লজ্জাজনক বিষয় গতিকে আমি বিদ্যুৎ কেন্দ্ৰীয় চৰকাৰে আমাৰ এই অসমৰ শ্ৰমিক যে তাত নিহত হৈছে ইয়াৰ সম্পূৰ্ণ এটা ক্ষতিপূৰণ এই পৰিয়ালবৰ্গলৈ কিন্তু সম্পূৰ্ণ আপোনালোকে ক্ষতিপূৰণ আগবঢ়াব লাগিব অন্যথাই কিন্তু আমাৰ ৰাজ্যৰ দলৰ জাতীয় যুৱ বাহিনী কিন্তু এইটো ক্ষেত্ৰত হাত সাবৰি বহি নাথাকে ধন্যবাদ ধন্যবাদ আপোনালোক কিবা যদি আছে সুধিব পাৰে